Hello everyone. মোৰ গোল্ডত এটা ট্ৰেড এটা চলি আছে, অ'কে। চ' মই ইয়াতে ক'ৰবাত এণ্ট্ৰি লৈছিলোঁ। চ' ইয়াতে এটা ধুনীয়া এটা প্ৰফিট দেখাই আছিলে, বাট ষ্টিল মই এক্সিট কৰা নাই আছিলোঁ আৰু মাৰ্কেট ইমান ওপৰত গৈছিলে আৰু মোৰ ষ্টপ লছ লেভেল এইটো কেণ্ডেলৰ ওপৰত আছিলে, অ'কে। চ' ইয়াৰ পৰা আকৌ তলত আহি আছে। চ' চাওঁ এইটো কি হয়। মোৰ টাৰ্গেট এইখিনিয়ে আছে। চ' এইটো চলি আছে। চ' ব'লক তেতিয়ালৈকে মই আপোনাক আজি ইণ্ডিয়ান মাৰ্কেটৰ কথা কৈ দিওঁ। মই আজি ইণ্ডিয়ান মাৰ্কেটতো মই বেংক নিফটি মই ট্ৰেড কৰিছিলোঁ। চ' মই চাইছে মই ইমানকেইটা অৰ্ডাৰ্ছ মই ইয়াতে এক্সিকিউট কৰিছোঁ আৰু মই আপোনাৰ 948ৰ পৰা মই ইয়াতে অৰ্ডাৰ্ছ এক্সিট বাই চেল কৰি আছিলোঁ। লাইক মই স্কেল্পিং কৰি আছিলোঁ মই গোটেই ট্ৰেণ্ডটো আৰু মই অলম'ষ্ট মই 11 মানত মই ওলাই গৈছিলোঁ ট্ৰেডৰ পৰা, অ'কে। আকৌ মই 12 মানত মই এণ্ট্ৰি লৈছিলোঁ, অ'কে। চ' ইয়াতে গোটেই দিন মই সৰু মই ট্ৰেডছ মই এক্সিকিউট কৰিছোঁ আৰু মোৰ গোটেই ট্ৰেডটো মোৰ 7 মানত মোৰ শেষ হৈ গৈছে, অ'কে। চ' মই আপোনাক দেখাই দিওঁ বেংক নিফটি চাৰ্টটো য'ত মই ট্ৰেডটো লৈছিলোঁ। চ' মোৰ ফাৰ্ষ্ট যোনটো ট্ৰেড আছিলে মাৰ্কেটৰ, সেইটো মই ইয়াতে ক'ৰবাত লৈছিলোঁ 945 মানত। ইয়াতে মই দেখাই দি আছোঁ মোৰ ফাৰ্ষ্ট যোনটো ট্ৰেড আছিলে। মই বহুতকেইটা লৈছোঁ আজি। মোৰ টোটেল মোৰ আপোনাৰ 77টা ট্ৰানজেকশ্যন আছে আৰু মোৰ ব্ৰ'কাৰেজহে লাগি আছে আজি 2600ৰ। চ' 948ত মই মোৰ ফাৰ্ষ্ট এণ্ট্ৰি মই লৈছিলোঁ, অ'কে। চ' 948ৰ পৰা আপোনাৰ 948 এইটো কেণ্ডেল অলম'ষ্ট, ঠিক আছে। চ' ইয়াতে ক'ৰবাত মই এণ্ট্ৰি লৈছিলোঁ। মই ভাবিছোঁ যে মাৰ্কেটৰ এটা ষ্ট্ৰং ব্ৰেকআউট হ'ব ইয়াতে এইটো কেণ্ডেলত। চ' বাট মাৰ্কেট ওপৰত গুচি গৈছে আৰু ইয়াতে মোৰ ষ্টপ লছ খাই গৈছে। চ' মই ইয়াতে ক'ৰবাত এক্সিট কৰিছোঁ। ইয়াতে ষ্ট্ৰং গ্ৰীণ কেণ্ডেল লৈছোঁ, তো মোৰ অলপ হেভি কোৱান্টিটি আছিলে ইয়াতে। চ' মই এক্সিট কৰি দিছিলোঁ। বাট যেতিয়া মাৰ্কেট আকৌ তলত আহিছে মই ইয়াতে আকৌ এণ্ট্ৰি লৈছিলোঁ এণ্ড গোটেই ট্ৰেইনটো মই ইয়াতে স্কেল্পিং বাই চেল এনেকৈ বাই চেল কৰি কিনে ইয়াতে 1:5-10 মানত মই এক্সিট কৰি দিছোঁ। মোৰ লাষ্ট ট্ৰেড আপোনাৰ অ'কে 1:07 মানত মই ইয়াতে ক'ৰবাত এক্সিট কৰি দিছিলোঁ, অ'কে। ইয়াতে ক'ৰবাত মই এক্সিট কৰি দিছোঁ। চ' ইয়াতে এক্সিট কৰাৰ ৰিজনো আছে। আপোনাৰ মাৰ্কেটৰ এইটো এটা বহুত ইম্পৰ্টেণ্ট লেভেল হয়, অ'কে। মই এইটো ফিউচাৰ চাই আছোঁ, এইটো চাই লওঁ বেংক নিফটি ইণ্ডেক্সটো, অ'কে। চ' 9 মানত মই এণ্ট্ৰি আছিলে এইটো কেণ্ডেল মাৰৰ 948 মানত, কাৰণ মাৰ্কেটৰ এটা মেজৰ লেভেল এটা ব্ৰেকডাউন কৰিছিলে। চ' মই ইয়াতে মোৰ ওলাই গৈছিলোঁ, ঠিক আছে। যেতিয়া মাৰ্কেট আকৌ তলত আহিছে মই ইয়াতে আকৌ এণ্ট্ৰি লৈছোঁ আৰু মই গোটেই ট্ৰেণ্ডটো মই ৰাইড কৰিছোঁ এইটো পইণ্টলৈকে। চ' ইয়াতে চাওক এটা মেজৰ এটা ছাপৰ্ট জ'ন আছে মাৰ্কেটৰ, অ'কে। এইটো এটা বহুত ইম্পৰ্টেণ্ট ছাপৰ্ট লেভেল হয় মাৰ্কেটৰ। চ' এইটো কেণ্ডেলৰ এণ্ডিঙত ইয়াতে ক'ৰবাত মই ওলাই গৈছোঁ। চ' ইয়াতে মই ভিউটো মোৰ ডাঙৰ আছিলে। মই ভাবি আছিলোঁ মাৰ্কেট মই এইটো লেভেল ব্ৰেকডাউন হ'ব যেন ভাবি আছিলোঁ, কিন্তু মাৰ্কেট এইটো ব্ৰেক কৰা নাই। মই ভাবি আছিলোঁ যে মাৰ্কেট আপোনাৰ এইটো লেভেল মই ভাবি আছোঁ যে মাৰ্কেটে এইটো লেভেল ইমান ইজিলি ব্ৰেক নকৰে। কিয়? কাৰণ মাৰ্কেটৰ এইটো এটা ইম্পৰ্টেণ্ট ছাপৰ্ট লেভেল আছিলে, ৰেজিষ্টেঞ্চ লেভেল আছিলে। চ' এটা বহুত মেজৰ জ'ন হয় মাৰ্কেটৰ। এইটো ইমান ইজিলি ব্ৰেক নকৰে মাৰ্কেটে। চ' মই এইকাৰণে কি কৈছোঁ, মই ইয়াতে চব পজিশ্যনছ মই এক্সিট কৰিছোঁ আৰু মই প্ৰেডিক্ট কৰি আছিলোঁ যে মাৰ্কেট আপোনাৰ ওপৰত যাই কিনে অলপমান কনচিলিডেট কৰি কিনে আকৌ যদি ব্ৰেক কৰে মই আকৌ ইয়াতে এণ্ট্ৰি লওঁ। মোৰ প্লেন আছিলে সেইটো। আৰু যদি মাৰ্কেট আপোনাৰ এইটো লেভেল ব্ৰেক কৰি দিলে হয় আজি, দেন আমি ডেফিনেটলি আমি এইটো পইণ্টলৈকে আমাৰ টাৰ্গেট আমি এক্সপেক্ট কৰিব পাৰিলোঁ হয়, ঠিক আছে। এইবোৰ আমাৰ সৰু সুৰা আমাৰ লেভেলছ হয় মাৰ্কেটৰ। চ' এইবোৰ আমাৰ নেক্সট টাৰ্গেটছ হ'লে হয় মাৰ্কেটত, কিন্তু মাৰ্কেট এইটো ব্ৰেক কৰা নাই, অ'কে। চ' মাৰ্কেট ইয়াৰ পৰা ৰিভাৰ্চ হৈ গ'ল, ওপৰত লৈ গ'ল। মই আৰু ইয়াৰ পৰা আৰু ট্ৰেড কৰা নাই, মোৰ দিন ইয়াতে বন্ধ হৈ গৈছে, অ'কে। চ' মাৰ্কেট তলত আহিছে, ছেম এক্সেক্টলি এইটো পইণ্টৰ পৰা ছাপৰ্ট লৈছে, ছাপৰ্ট লৈ কিনে ইয়াৰ পৰা ৰিভাৰ্চ হৈ গৈছে। চ' আজি মই বেছিক কোৱান্টিটি ইয়াতে ইউজ কৰা নাই। মই সৰু সুৰা কোৱান্টিটি দি কিনে মই এইখিনি বুক কৰিছোঁ আৰু মোৰ জাষ্ট এইটো এটা একাউণ্ট হয়। চ' মই ইয়াতে অকল 1 লাখে থৈছোঁ। এনেকৈ আমাৰ 3-4টা একাউণ্টছ আছে। চ' মই এটা একাউণ্টতে গোটেই পইচা কিয় নথওঁ, কাৰণ এইটো আপোনাক চাইক'লজিকেলি এফেক্ট কৰে। আপুনি চাব যেতিয়া আপুনি যেতিয়া আপুনি পইচাটো চাব, মই মেইনলি এইটো বস্তু ক'ব বিচাৰোঁ যে অপশ্যনছত আপুনি বহুত ফাষ্ট হ'ব লাগিব, এনে আপোনাৰ চাইক'লজি বহুত বেছি ষ্ট্ৰং হ'ব লাগিব। আপুনি পইচাৰ কথা একদমেই ভাবিব নোৱাৰে। মই এবাৰো চোৱা নাই যে মই কিমান প্ৰফিট হৈ আছে কিমান লছ হৈ আছে। মই
মোৰ কেণ্ডেল চাই আছোঁ, মই ইয়াতে মোৰ আছিলে, মই ইয়াতে বাই চেল কৰি আছিলোঁ এইটো পইণ্টত। যেতিয়া মোৰ গোটেইকেইটা পজিশ্যনছ এক্সিট হৈ গৈছে, মই তেতিয়া মোৰ PNL চেক কৰিছোঁ। এতিয়া যদি মই PNLটো চাই থাকিলোঁ হয়, মোৰ মাইণ্ডত কি আহিলে জানেনে, যে 9,000 আছে, 10,000 কৰি লওঁ, এইটো অলপমান বাঢ়ি যাওক, আৰু অলপমান বাঢ়ি যাওক, এনেকুৱা টাইপৰ মাইণ্ডছেট আমাৰ আহি যায় যেতিয়া পইচা আহি যায়, ঠিক আছে। এইটো বহুত বেছি নৰ্মেল হয়। আপুনি যদি ট্ৰেডিং কৰা নাই, অপশ্যনছ কেতিয়া কৰা নাই, আপুনি এইটো বস্তু চাব, আপোনাৰ লগত এবাৰ দুবাৰ এইটো বস্তুটো হ'ব, আপুনি নিজে তেতিয়া বুজি পাব বস্তুটো। আপুনি যেতিয়া পইচাটো চাব, আপুনি ভাবিব যে আৰু অলপ আহি যাওক, আৰু অলপ আহি যাওক। এইটোৰ কাৰণে আমি কি কৰোঁ, গোটেই পইচা লছত গুচি যায়। আৰু যেতিয়া আপোনাৰ এই প্ৰফিটটো এইটো যদি আপোনাৰ 4,000 5,000 হৈ যায়, আপোনাৰ মুড খাৰাপ হৈ যাব। অলপ আগতো 9,000 আছিলে, এতিয়া 4-5,000 কেনেকৈ হৈ গ'ল। চ' আপুনি চাওক, মাৰ্কেট তলত আহি আছে, এটাতো গ্ৰীণ কেণ্ডেল হ'ব, আপুনি এটা গ্ৰীণ কেণ্ডেলত আপোনাৰ গোটেই প্ৰফিট আকৌ গুচি যাব। চ' এনেকৈ প্ৰফিটছ আহি থাকিব, গৈ থাকিব, আহি থাকিব, গৈ থাকিব। আৰু আপোনাৰ ফ'কাছ যদি তাতে থাকে, আপুনি কেণ্ডেলছ, চাৰ্ট, ছাপৰ্ট, ৰেজিষ্টেঞ্চ কেনেকৈ চাব মাৰ্কেটত। চ' অপশ্যনছত একো ষ্ট্ৰেটেজি নাই, আপোনাৰ একো ষ্ট্ৰেটেজি আপোনাক ইয়াতে 100% কাম নকৰে। আপোনাৰ চাওক, ইয়াতে আপোনাৰ ছাপ'জ আপুনি 10টা ট্ৰেড ল'লে, 10টাৰ ভিতৰত আপুনি আপোনাৰ ষ্ট্ৰেটেজি চে 5 days 6 days কাম কৰিব, বাকী 4-5 দিন কাম নকৰে। কিন্তু মানুহে ইয়াতে চব পইচা হাৰি যায়, চব কেপিটেল মানুহে এইকেইদিনত হাৰি যায়। এদিনত ইহঁতে যিমান প্ৰফিট কৰিছে, তাতকৈ 2 গুণ বেছি ইহঁতে এইটো দিনত হাৰি যায়। কাৰণ ইহঁতে একচেপ্ট নকৰে যে মই ৰং প্ৰুফ হৈ গৈছোঁ। চাওক, ইয়াতে যে মোৰ ইমানকেইটা অৰ্ডাৰ্ছ আছে, আজি ইমানকেইটা অৰ্ডাৰ্ছ আছে, মই ইয়াতে বাই চেল কৰি আছিলোঁ। অপশ্যনছত আপুনি বহুত ফাষ্ট হ'ব লাগিব। আপুনি যেতিয়া ৰং প্ৰুফ হৈ গৈছে, আপুনি একচেপ্ট কৰি কিনে ওলাব লাগিব। যেনেকৈ ফৰ এক্সাম্পল, মই ইয়াতে দেখাই আছোঁ, চে মাৰ্কেট আপোনাৰ ছাপ'জ মাৰ্কেট ওপৰত গৈছে, এতিয়া এটা ৰেড কেণ্ডেল ফৰ্ম হ'ল মাৰ্কেটত, আৰু মই ভাবি আছোঁ মাৰ্কেট এটা তলৰ পিনে আছে, ৰিট্ৰেচমেণ্ট লৈ কিনে ইয়াতে আকৌ পুল বেক দিব, আৰু এটা ফল দিব। চ' মই ভাবি আছোঁ যে মাৰ্কেট এইটো পইণ্টৰ পৰা ৰিভাৰ্চ হ'ব এতিয়া, ঠিক আছে। চ' মই এইটো কেণ্ডেলত, এই ৰেড কেণ্ডেলত মই ইয়াতে পুট বাই কৰি লৈছোঁ। এতিয়া যদি নেক্সট কেণ্ডেল গ্ৰীণ হয়, বা এই ৰেড কেণ্ডেলৰ ওপৰত যদি বডি ক্ল'জ হৈ গৈছে, মইতো ওলাই যাম। মই আৰু ৰখি নাথাকোঁ যে আৰু চাই লওঁ যে নাই নেক্সট কেণ্ডেল আকৌ আহিব পাৰে। একো ভাবাৰ ইয়াতে টাইম নাই, আপুনি ৰং প্ৰুফ হৈ গৈছে, আপুনি ওলাই যাব লাগিব। এই চিষ্টেমটো, এই টেকনিকটো যদি আপুনি কৰি থাকে, আপুনি কেতিয়াও ইয়াতে পইচা নাহাৰে, বা পইচা হাৰিব, বাট আপুনি বেছি পইচা লুজ নকৰে, ঠিক আছে। ডাঙৰ লছ নহ'ব আপোনাৰ মেইন প্ৰায়ৰিটি কি, আপোনাৰ কেপিটেল বাচিব লাগে। আপোনাৰ কেপিটেল যদি ছেফ আছে, আপুনি পইচা বনাই ল'ব পাৰিব, কাৰণ মাৰ্কেটে আপোনাক অপৰচুনিটি দিব, আপোনাক মাৰ্কেটে পইচা বনোৱাৰ টাইমো দিব। কিন্তু সেই টাইমটোৰ কাৰণে আপুনি ৱেইট কৰিব লাগিব। যোনদিনাখন দেখিছে আপোনাৰ মাৰ্কেট আপোনাৰ ডাইৰেকশ্যন যোৱা নাই, আপোনাৰ এগেইনষ্টত গৈছে, এক্সিট। এতিয়া মই আৰু ট্ৰেড নকৰোঁ ইয়াতে। মানুহে কি কৰিব, ওপৰত যাব, আকৌ পুট বাই কৰি ল'ব, নাই, আকৌ যাব ওপৰত, আকৌ পুট বাই কৰি ল'ব। তো মাৰ্কেট ওপৰত গৈ আছে, তো মাৰ্কেটে ইহঁতে কি ভাবিছে যে নাই, মাৰ্কেট তলত আহিবই, কিয় মই মোৰ মাৰ্কেটৰ এগেইনষ্টত যাম, বা মই কিয় নিজকে ইমান ভাবি আছোঁ যে নাই, মাৰ্কেট মই য'ত কৈছোঁ তাতেই যাব। আপুনি একচেপ্ট কৰিব লাগিব বস্তুটো। এইবোৰ মিষ্টেক্স ময়ো কৰিছিলোঁ। মই কি কৰিম, যদি মাৰ্কেট ওপৰত যায়, মই ৱেইট কৰিম, একো নকৰোঁ। যেতিয়া মাৰ্কেট আকৌ তলত আহিলে, এইটো লেভেল আকৌ ব্ৰেক কৰিলে, মই ইয়াতে আকৌ এণ্ট্ৰি ল'ম। তেতিয়ালৈকে মই ৱেইট কৰিম যে মাৰ্কেটে মোক ক্লিয়াৰ ইণ্ডিকেশ্যন দি আছে নাই, যে মই গৈ আছোঁ এতিয়া, বুজি পাইছে। চ' সেইবোৰৰ কাৰণে আপুনি গোটেই দিন বহি থাকিব লাগিব, ৱাচ কৰিব লাগিব, আৰু আপোনাৰ ছিষ্টেম যেতিয়া আহিব, আপুনি এক্সিকিউট কৰিব। এক্সিকিউট কৰাৰ পিছত আপোনাৰ ছিষ্টেমে যদি আপোনাৰ ছাপৰ্টত গৈ আছে, আপুনি ৱেইট কৰিব পেচেঞ্চলি, আৰু আপোনাৰ এগেইনষ্টত যদি গৈ আছে, আপুনি এক্সিট কৰিব। তাৰপিছত আপুনি একো ট্ৰেড আৰু চাব দৰকাৰ নাই, হৈ গৈছে, আপুনি একচেপ্ট কৰি দিব যে আজিৰ কাৰণে হৈ গৈছে, কালি আকৌ ট্ৰাই কৰিম। চ' এনেকুৱা টাইপৰ কনচিষ্টেঞ্চিটো আপুনি ৰাখিব লাগিব। মোৰো নাছিল, মই আগতে ভাবিছোঁ মোৰতো এনালিচিছ ঠিকে আছে, মই ভাল এনালিচিছ কৰিছিলোঁ, মোৰ যদি কিবা যদি ষ্টকছ মই চাইছোঁ এইটো ইয়াৰ পৰা ইয়ালৈ যাব লাগে, গৈছিলে ষ্টক, কিন্তু মই পইচা বনোৱা নোৱাৰিছিলোঁ। কাৰণ মই মোৰ এইটো অভাৰ ট্ৰেডিং বোলা বস্তুটো আছিলে। তাৰপিছত মই চাইক'লজিকেলি মই ইমান ভাবা নাছিলোঁ বস্তুটো, বা মই যদি চাই আছোঁ যে মাৰ্কেট ইয়াতো উঠিব লাগে, ইয়াতো মই বাই কৰিম, মই ইয়াতো চেল কৰিম, মই আকৌ বাই কৰিম, মই আকৌ চেল কৰিম। চ' এইবোৰ বস্তু যেতিয়া মই কৰি আছিলোঁ, তেতিয়া মই পইচা লছ কৰিছিলোঁ। ইভেন দ' মই কাৰেক্ট আছিলোঁ, ইভেন দ' মই মোৰ ক্লাইণ্টছক পইচা বনাই দি আছোঁ, মই ৰং আছিলোঁ, অ'কে। বাট ষ্টিল আপুনি এই বস্তুটো একচেপ্ট কৰিব লাগিব যে আপুনি ইয়াতে ট্ৰেড বিচাৰিব নালাগে, অ'কে। আপুনি কেতিয়াও ট্ৰেড নিবিচাৰিব ইয়াতে।
ট্ৰেড নিজে আহিব আপোনাক নিজে ক'ব যে এতিয়া প্ৰপাৰ ইয়াতে ছেটআপ হৈ আছে প্ৰপাৰ ইয়াতে কিবা ৰেজিষ্টেঞ্চৰ পৰা ৰেজিষ্টেঞ্চ লৈ আছে মাৰ্কেটে তো এই বস্তুটো যেতিয়া আপোনাক ভিতৰৰ পৰা আহিব মই এনেকুৱা টাইপৰ ছেটআপ মই আগতো ট্ৰেড কৰিছোঁ এনেকুৱা টাইপৰ ছেটআপত পইচা বনিছে মোৰ লেটছ গ' ফৰ ইট তেতিয়া আপুনি যাব তেতিয়া আপুনি কনফিডেণ্টলি ইয়াতে আপুনি ৱেইট কৰিব যেতিয়া আপুনি ৰং নহয় আৰু আপুনি তেতিয়া পইচা নাচাব অ'কে পইচা আপুনি তেতিয়া নাচাব যেতিয়ালৈকে আপুনি ৰং প্ৰুভ নহয় অৰ এলছ আপুনি এক্সিট নকৰে আপুনি পইচা কি হৈ আছে কি হোৱা নাই আপুনি একো নাচাব এই মেথডটো অকল আপুনি ফ'ল' কৰক আপুনি অট'মেটিকলি পইচা বনাব পাৰিব ৰাইট চ' গ'ল্ডৰ ট্ৰেডটো এতিয়া চলি আছে আৰু মে বি এইটো টাইমো লাগিব চ' মোৰ ইয়াতে ছিষ্টেমত ষ্টপ লছ লগোৱা আছে মই ট্ৰেইল কৰি দিছোঁ ইয়াৰলৈকে মই ট্ৰেইল কৰি দিছোঁ চ' ছিষ্টেমত ইয়াতে মোৰ ষ্টপ লছ লগোৱা আছে আৰু মই ইয়াৰলৈকে মোৰ টাৰ্গেটো মোৰ দিয়া আছে চ' এইটো মই এৰি দিম ঠিক আছে চ' এতিয়া আপুনি চাওক যে মাৰ্কেটে আপোনাৰ যদি এইটো লেভেল ব্ৰেকডাউন দিয়ে তো এটা মেজৰ ফল আহিব ইয়াতে মাৰ্কেটত অ'কে চ' যোনটোৰ কাৰণে আমি ৱেইট কৰিম যদি মাৰ্কেট এইটো লেভেল ব্ৰেক কৰি দিছে মাৰ্কেট ডেফিনেটলি এইটো লেভেললৈ আহি যাব চ' ঠিক আছে আজিৰ কাৰণে এইখিনি আই হোপ আপোনালোকে বুজি পাইছে আৰু অপশ্যনছ বহুত বেছি টাফ হয় আপুনি যদি ভাবি আছে মই এইটো সোনকালে শিকি ল'ম বা আপুনি ইউটিউবত যদি আপোনাক কোনোবা কৈ আছে অপশ্যনছ এনেকৈ ইজি হয় এনেকৈ আপুনি মোৰ ভিডিঅ' চাওক আপুনি শিকি যাব বাকৱাচ কথা হয় বহুত বেছি টাফ হয় লেট মি টেল ইউ দ্য ট্ৰুথ অপশ্যনছ বহুত বেছি টাফ হয় আৰু আপুনি ইয়াতে পইচা হাৰিব গেৰেণ্টি হাৰিব আপোনাক যদি কোনোবাই কৈছে যে মই আপোনাক এনেকুৱাকৈ শিকাম যে আপুনি কেতিয়াও অপশ্যনছত লছ নকৰিব আপুনি মোৰ পৰা কৰ্চ কৰি কিনে আপুনি 2 মাহত আপুনি শিকা আৰম্ভ কৰি দিব কেতিয়াও নকৰে আপুনি লছ কৰিব ষ্টাৰ্টিঙত লছ আপুনি নিজৰ ভুলৰ কাৰণে লছ কৰিব আপুনি নিজৰ মিষ্টেক্সৰ কাৰণে আপুনি লছ কৰিব অ'কে আপোনাৰ নিজৰ অ'ভাৰ ট্ৰেডিঙৰ কাৰণে আপোনাৰ নিজৰ মেণ্টেলিটিৰ কাৰণে আপুনি লছ কৰিব আপোনাৰ এনালিচিছ ঠিক আছে অ'কে আপুনি এনালিচিছ ভাল কৰি আছে ট্ৰেড আপোনাৰ এগেইনষ্টতো ছাপৰ্টতো গৈ আছে বাট আপুনি লছ কৰিব চ' এইটোৰ কাৰণে আপুনি একদম সৰু কেপিটেল দি আপুনি আহিব ইয়াতে এটা লট এনাফ হয় আপুনি যদি এটা লটত যদি ভালকৈ যদি আপুনি পইণ্টছ কেপচাৰ কৰিছে 1000 2000 3000 আৰামছে আহিছে ঠিক আছে এটা লটৰ পিছত আপোনাৰ কনফিডেণ্ট এটাৰ পিছত দুটাৰ পিছত তিনিটা লাহে ইনক্ৰিজ কৰিব কিন্তু ষ্টাৰ্টিঙত এটা লটে মানুহে আহিব ষ্টাৰ্টিং প্ৰথম দিনাখনে ডাইৰেক্ট 50,000 ডাইৰেক্ট 1 লাখ কেনেকৈ হ'ব এনেকৈ আপুনি ফাৰ্ষ্ট অফ অল টেষ্ট কৰিব লাগিব চেক কৰিব লাগিব চ' সেইটোৰ কাৰণে আপুনি এটা লট দি কৰক শিকক জানক নিজে কৰক নিজে বুজিব ট্ৰাই কৰক দেন আপুনি লাহে পইচা বনোৱা ষ্টাৰ্ট কৰিব আৰু আপোনাৰ এক্সপিৰিয়েঞ্চো গেইন হ'ব ঠিক আছে চ' মই এনেকৈ আপোনাক অপশ্যনছৰ কথা মই কৈ থাকিম আৰু বস্তু মই কৈ থাকিম চাওক মেটেজিৰ কথা মই ইমান নকওঁ কাৰণ এইটো বস্তু ইউটিউবত এভেইলেবল আছে যোনটো এটা ট্ৰেডাৰৰ ৰিয়েল বস্তু লাগে এইটো ৰিয়েল বস্তু মানুহে কেতিয়াও নকয় কেতিয়াও মানুহে আপোনাক যোনটো ইম্পৰ্টেণ্ট বস্তু ট্ৰেডিঙৰ মই চাওঁ বহুতৰ কণ্টেণ্ট চাওঁ এইটো কণ্টেণ্ট দৰকাৰে নাই আপুনি ৰিয়েল আপোনাৰ হৈছে মাইণ্ডছেট আপোনাৰ চাইক'লজি আপোনাৰ থিংকিং আপোনাৰ ইমান এডভান্স ষ্ট্ৰেটেজি ইমান মেজিকেল ষ্ট্ৰেটেজি দৰকাৰে নাই কোনো এনেকুৱা মেজিকেল ষ্ট্ৰেটেজি নাই আপুনি যদি এইটো ষ্টিল বিলিভ কৰি আছে আপুনি লছ হৈ থাকিব আপোনাৰ এইটো কোনো ৰখাব নোৱাৰে ঠিক আছে আপুনি যদি ষ্টিল বিলিভ কৰি আছে যে মাৰ্কেটত এনেকুৱা এটা ষ্ট্ৰেটেজি আছে এনেকুৱা এটা টেকনিক আছে যোনটো মোৰ ইজিলি পইচা বনাই থাকিব এইটো পচিবলে নহয় আপুনি শিকিব লাগিব জানিব লাগিব দেন আপুনি আহি কিনে এটা পইচা বনাব পাৰিব চ' মেইন হৈছে আপুনি টেকনিকবোৰ ফ'ল' কৰি থাকক বাছ এইখিনি বাছ অ'কে চ' ডেটছ অল ফৰ টুডে আমাৰ গ'ল্ডৰ ট্ৰেডটো চলি থাকে যদি এইটো ট্ৰেড ছাকচেছফুল হৈ যায় যদি ষ্টপ লছ এৰি দিওঁ মই এইটো টেলিগ্ৰামত বা মই ইনষ্টাগ্ৰামত মই এইটো দি দিম অ'কে চ' অ'কে চলো গুড নাইট